আশা কৰ্মীয়ে একোখন স্কুটি পাব। অসমৰ সকলো আশা কৰ্মীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে কেবিনেট মিটিঙত যে সকলো আশা কৰ্মীক একোখনকৈ স্কুটি দিয়া হ'ব বুলি। কাৰণ হস্পিটেলৰ পৰা ঘৰলৈ অহা যোৱা কৰিবলৈ তেখেতলোকৰ দিনত কেইবাবাৰো অহা যোৱা কৰিবলগীয়া হয়। সেইটো কাৰণত তেখেতলোকক এখন বাহন প্ৰয়োজন হয়, যেনেকৈ পশু সখীক দিছিলে স্কুটি, তেনেকৈ আশা কৰ্মীসকলকো স্কুটি দিয়াৰ কথা কেবিনেটত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বুলি ঘোষণা কৰিলে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছো। আৰু কিমান গৰাকী আশা কৰ্মীয়ে পাব আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব বা কেনেকৈ আপোনালোকে পাব পাৰিব স্কুটি, সকলো ডিটেইলছ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে। তেওঁলোকৰ যাতায়াত বহুখিনি যাতায়াত কৰিব লাগে। সেইকাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ, যেনেকৈ আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ, এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম, যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570 গৰাকী আশা কৰ্মীয়ে আশা ছুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব। কোনোবাই যদি আশাৰ কাম বাদ দিয়ে তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব যদি আশাৰ চাকৰি বাদ দিয়ে। স্যাৰ, আশা কৰ্মীৰ যিটো স্কুটি প্ৰদানৰ কথা কৈছে এইটো কেতিয়ালে প্ৰদান কৰা হ'ব? এটা টেন্ডাৰ হৈ পেলাই যিমান দিন লাগে, আৰু কেবিনেটে সময় টাইম এনেকে নকৰে। কেবিনেটৰ এটা ডিগনিটি থাকে, কেবিনেটে কয় যে দিয়া হওক, সময় তাৰিখ স্বাস্থ্য মন্ত্ৰীয়ে ক'ব।